हेलो नमस्कार मैं ध्रुव और आज मोर बाइकत এটা সার্ভিস সিগনেল দেখা আছে এই সার্ভিস সিগনেলটো কেনেকৈ ৰিমুভ কৰিব পাৰি এই ভিডিওটো দেখাম আৰু ভিডিওটো শেষলৈ চাব সেই আকাৰে মই মোৰ ভিডিওটো আৰম্ভ কৰিব ওলাইছো বলক আৰম্ভ কৰো এখন মোৰ বাইক ভিডিওটো আৰম্ভ কৰাৰ আগতে যত আমি ভিডিওটো বনাই আছো তাৰ কাখৰ ভিউটো আপোনালোকে চাই লকচোন ধুনিয়াকে আজি বিৰাটে গৰম এক বস্কেলা থকাৰ কাৰণে আমি ইয়াত গৰম অনুভৱটো কৰা নাই আহোতে বিৰাট গৰম পাইছো ৰাস্তাত আমি আছো গুৱাহাটীৰ ভিতৰত আৰু গুৱাহাটীৰ ভিতৰত এনেকুৱা জায়গা পোৱা টান এটা Honda 360 সার্ভিস সিগন্যালটো কেনেকৈ ৰিমুভ কৰিব পাৰি কম বলো এইটো সার্ভিস সিগন্যাল ডিপধাপ মাৰি আছে এইটো কেনেকৈ গুছাব পাৰি ৰিমুভ কৰিব পাৰি এইটো দেখাই আছো Honda এটা সুইচ দিছে হেতু হল আই বটনটো এইটো দেখাই দিয়াচোন হিপিনৰ পৰা যে এইটো হল আই বটনটো কি কৰিব লাগিব গাড়ীখন অন থাকতে আই বটনটো টিপি কিনে আপোনাৰ ইয়াতে টিপ বি নিব লাগিব ট্ৰিপ এ আছে না এই ট্ৰিপ বিট নি কিনে আপোনালোকৰ এইটো আই বটনটো Honda আই বটনটো টিপি থাকিব লাগিব অলপ সময় টিপি কিনে সুইচটো অফ কৰিব লাগিব চাবিটো অফ কৰি আৰু কিছু দেৰিৰ পিছত ধৰক 20 সেকেন্ড মান পিছত সুইচ অন কৰিলে হ'ল এতিয়াও আছে এতিয়া গুছি গল আৰু আই বটনটো এৰি দিলে হ'ল এতিয়া এনেকৈ সার্ভিস সিগন্যালটো গুছাব পাৰি আই হোপ ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু এটো কেনেকৈ গুছাব লাগে এইখিনি দেখালোৱে ভিডিওটো ভাল লাগিছে এটি লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু ভিডিওত যোনে নতুনকৈ আহিছে তাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বাই জয় আই অসম